নমস্কাৰ সকলোকে এক্সিয়া আইএছ একাডেমীলৈ স্বাগতম জনাইছো। আজি আমি জিঅ'গ্ৰাফিৰ এটা খুব ইম্পৰ্টেণ্ট ফেনমেনা এল নিনো আৰু লা নিনাৰ বিষয়ে আমি পঢ়িবলৈ গৈছো। আৰু সেই জিঅ'গ্ৰাফিক ফেনমেনাটোৱে কেনেধৰণে ইণ্ডিয়াত প্ৰভাৱ পেলায় সেইটো আমি শিকিবলৈ গৈছো। আৰু যিহেতু এই সিৰিজটো আমাৰ কন্টিনিউ হ'ব, সো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থব, যাতে আমি ধৰি লওক নতুন নতুন ভিডিঅ'ছ আমি যেতিয়া জিঅ'গ্ৰাফি ৰিলেটেড লৈ আহিম তেতিয়া আপোনালোকলৈ এটা মেছেজ যাব বা আপডেট আহিব। সো যেতিয়া আমি জিঅ'গ্ৰাফিকেল ফেনমেনা এটা পঢ়ো তেতিয়া আমাক এনচিইআৰটি এটা গাইড এটা দিছে। এনচিইআৰটি আমাক শিকাইছে যে জিঅ'গ্ৰাফিকেল যিকোনো ফেনমেনা বা যিকোনো এটা ধৰি লওক কনচেপ্টৰ ওপৰত যেতিয়া আমি ডিছকাশ্যন কৰোঁ বা পঢ়ো, তেতিয়াহ'লে আমি তিনিটা কি এৰিয়াৰ ওপৰত আমি ফ'কাছ দিব লাগে। সো গতিকে হোৱাট আৰ দ'জ কি এৰিয়াছ? সো ইয়াত এজ পাৰ দ্য গাইডলাইনছ অফ এনচিইআৰটি বুকছ, সো আমাক এইটো শিকাইছে যে আমি কি কৰিব লাগিব, যে আমি জোৰ দিব লাগিব কিছুমান টপিকৰ ওপৰত বা কিছুমান কনচেপ্টৰ ওপৰত। ফৰ এক্সাম্পল, আমাক কৈছে যে এইটো এটা জিঅ'গ্ৰাফিকেল ফেনমেনা নহয়। এক নম্বৰ কথাটো কৈছে যে হোৱাট, যে বস্তুটো কি হয় সেইটো প্ৰথমতে তুমি গম পাইলা, ঠিক আছে। চ' এল নিনো কি হয় সেইটো আমি গম পাম। ছেকেণ্ড কথাটো আমাক ক'লে যে এল নিনোটো ক'ত হয় সেইটো কথা গম পাব লাগে। চ' নট অনলি এল নিনো, এভৰি জিঅ'গ্ৰাফিকেল কনচেপ্ট, যদি ক'ৰবাত থৰ মৰুভূমি আছে, ক'ৰবাত যদি মাউণ্টেইন আছে, ক'ৰবাত যদি প্লেটু আছে, আপোনালোকে গম পাব লাগিব যে বস্তুটো কি হয় আৰু ক'ত আছে। সেইটো জিঅ'গ্ৰাফিকেল কি হয় কনচেপ্টটো আপোনালোকে জানিব লাগিব। আৰু 3 নম্বৰ যিটো কথা আমাক এনচিইআৰটিয়ে কৈছে যে অকল কি হয় ক'ত আছে সেইটো জানি থলে তোমালোকে সন্তুষ্টি নলৈ উঠিবা। আমি এইটোও জানিব লাগিব যে সেই পাৰ্টিকুলাৰ ফিনমিনাটো কিয় হৈছে, চ' হোৱাই। চ' এই তিনিটা আমাক সদায় কি থাকিব, তেতিয়াহ'লে গাইডলাইনছ থাকিব ডেট উই হেভ বৰ'ড ফ্ৰম দ্য এনচিইআৰটি বুকছ, ঠিক আছে। চ' গতিকে লেটছ মুভ। যি ইয়াত আমি কি কনচেপ্ট আছে, যেনেধৰণে এজন এথলেটিক্সে বা এথলিটছে কি কৰে যে নিজৰ ধৰি লওক গেমটো হোৱাৰ আগতে তেওঁ অকণ ৱাৰ্ম আপ কৰে, ঠিক তেনেকে আমি এল নিনো ফিনমেনাটো শিকাৰ আগতে আমি কিছুমান ৱাৰ্ম আপ কনচেপ্ট লাগিব, যিকেইটা কনচেপ্টৰ সহায়ত আপুনি সেই পাৰ্টিকুলাৰ যিটো ইভেন্ট বা কনচেপ্ট সেইটো আপোনালোকে গম পাব পাৰিব। চ' কেইটামান ৱাৰ্ম আপ কনচেপ্ট আছে যিকেইটা আমি প্ৰথমতে ডিছকাছ কৰি ল'ম বিফৰ উই ডেলভ ইন টু দ্য মেইন টপিক। চ' প্ৰথম যিটো কথা আছে সেইটো হৈছে এবাউট দ্য ট্ৰেড উইণ্ড। চ' ট্ৰেড উইণ্ড যিটো আছে, চ' গতিকে সেই ট্ৰেড উইণ্ডটো কি হয়, চ' যদি আমি চাওঁ তেতিয়াহ'লে আমি দেখিম যে এইখন যদি গ্লোবখন হয়, আমাৰ পৃথিৱীখন হয়, পৃথিৱী একদম পেটৰ মাজে মাজে যদি যিডাল ৰেখা আমি টানো পথালিকে ফ্ৰম দ্য ৱেষ্ট টু ইষ্ট, তাক আমি কি বুলি কওঁ, আমি কওঁ অসমীয়াত যদি কওঁ তেতিয়াহ'লে অক্ষাংশ বুলি কওঁ, আৰু ইংলিছত যদি কওঁ আমি ক'ম লেটিটিউড। চ' গতিকে যিডাল প্ৰাইম লেটিটিউড হয় সেই লেটিটিউডডালৰ নাম হৈছে যিডাল ধৰি লওক মূল ৰেখা, মাজে মাজে মানে আঁচ মাৰিলো, সেইডালৰ নাম হৈছে ইকুৱেটৰ। চ' গতিকে ইকুৱেটৰডাল যিডাল আছে তাতে সেইডাল হৈছে মাজৰডাল ইকুৱেটৰ, আৰু ইকুৱেটৰৰ পৰা অকণমান ওপৰত আৰু অকণমান তলত যেনেকে ধৰি লওক এইডাল দেখিছে নে, ত' গতিকে দিছ ইজ দ্য ইকুৱেটৰ। আৰু ইকুৱেটৰডালৰ ধৰি লওক 23 ডিগ্ৰী এণ্ড 23.5 ডিগ্ৰী নৰ্থ, আৰু এইডাল দেখিছে নে তলত আছে, চ' গতিকে 23.5 ডিগ্ৰী চাউথ। চ' গতিকে ইয়াত কি হৈছে, দুডাল ৰেখা মাৰিছো, এই যিডাল ৰেখা মাৰিছো ইয়াৰ নামটো আমি কি দিছো, ট্ৰপিক অফ কেপ্ৰিকৰ্ণ, ট্ৰপিক অফ কেপ্ৰিকৰ্ণ। আৰু এই যিডাল ৰেখা মাৰিছো এইডালৰ নাম কি মাৰিছো, যে ট্ৰপিক অফ কেঞ্চাৰ। আৰু এইডাল কেলে মাৰিছো, আমি জাষ্ট জিঅ'গ্ৰাফিত এইটো ইণ্ডিকেট কৰিবলৈ মাৰিছো যে বিটুইন দিছ ট্ৰপিক অফ কেঞ্চাৰ এণ্ড কেপ্ৰিকৰ্ণ আটাইতকৈ বেছি গৰম থাকিব। চ' গতিকে এই যিটো এৰিয়া, এই এৰিয়াটোকে আমি কম ট্ৰপিকেল এৰিয়া, য'ত আটাইতকৈ বেছি সূৰ্য পোহৰটো কেনেকে পৰিব, লম্বভাৱে পৰিব। চ' এতিয়া এই যিটো এৰিয়া আছে এই এৰিয়াটো দুটা প্ৰেচাৰ বেল্টৰ মানে সৃষ্টি হয়, এটা যিটো আউট অফ দ্য ট্ৰপিক জাষ্ট, আৰু এইখিনিত হাই প্ৰেচাৰ জড়িত হয় আৰু মাজত ল' প্ৰেচাৰ হয়। চ' আমি জানো যেনেকে পানী ওখ স্থানৰ পৰা ল' প্ৰেচাৰলৈ আহে তেনেকে এইটো ঢালো, চ' হাই পৰা ল'লৈ যাব, তেনেকে উইণ্ডো তেনেকুৱা। চ' গতিকে হাই পৰা ল'লৈ এটা কি যায়, মানে এটা উইণ্ড ফ্ল' হয়, ঠিক আছে। যিটো উইণ্ড আমি ইয়াত ধুনীয়াকে দেখুৱাইছো যে এই এৰিয়াটোৰ পৰা কি হৈছে, এই এৰিয়াটোৰ পৰা এই এৰিয়াটোলৈ এটা উইণ্ডৰ ফ্ল' হৈছে। চ' গতিকে কেনেকে হ'ব ট্ৰেড উইণ্ড খিনি, ইয়াৰ পৰা ইয়ালে, ইয়াৰ পৰা ইয়ালে, ইয়াৰ পৰা ইয়ালে, ঠিক আছে। চ' গতিকে ট্ৰেড উইণ্ডৰ ওপৰত আমি এটা কনচেপ্ট শিকিলো যে ক'ৰ পৰা ক'লৈ যায়, আৰু এটা খুব ইম্পৰ্টেণ্ট হৈছে তাৰ ডাইৰেকশ্যন। ত' তাৰ ডাইৰেকশ্যনটো ক'ৰ পৰা হৈছে, আমি যদি চাওঁ যে ইষ্টৰ পৰা ক'লৈ গৈছে, ৱেষ্টলৈ গৈছে। চ' সদায় ট্ৰেড উইণ্ডৰ ডাইৰেকশ্যনটো হৈছে যে ইষ্ট টু ৱেষ্ট, অ'কে। চ' গতিকে ট্ৰেড উইণ্ড কি হয়, তাৰ ডাইৰেকশ্যন কি হয়, ক'ৰ পৰা ক'লৈ যায়, আমি জাষ্ট এটা ৰাফ ভিউ এটা লৈ ললো, ঠিক আছে। চ' গতিকে এইটো দেখিছে যে ব্ল' ফ্ৰম দ্য ইষ্ট টু ৱেষ্ট ইন দ্য ট্ৰপিকেল এৰিয়া, ঠিক আছে। অ'কে, নেক্সট কনচেপ্টলৈ যাওঁ আমি, কি আছে। চ' ইয়াত যদি আমি চাওঁ
তেতিয়াহ'লে দেখিম যে অচিনিক ডিষ্ট্ৰিবিউচন খিনি ক'ত কেনেকে আছে সেইটো আমি জানিব লাগিব। চ' গতিকে আমি দেখিছো যে যিখিনি নীলা নীলা আছে সেইখিনি হৈছে পানী, আৰু যিখিনি ধৰি লওক এই যিখিনি অফ হোৱাইট আছে দিছ ইজ লেণ্ড, হয় নে নহয়? চ' আমি যদি চাওঁ এই মাজৰ যিখন একদম প্ৰকাণ্ড আপোনালোকে মানে পানী দেখিছে, দেট ইজ কল্ড পেচিফিক অচিন। আৰু এই পেচিফিক অচিনখন যদি আমি চাওঁ তেতিয়াহ'লে দেখিম যে পেচিফিক অচিনৰ যিটো ধৰি লওক ইষ্টাৰ্ণ চাইড আছে, চ' ইষ্টাৰ্ণ চাইডে আমি কি দেখিছো, এইটো ইষ্ট, পেচিফিক অচিনৰ এইটো ইষ্ট নহয় জানো, আৰু এইটো হৈছে ৱেষ্ট। চ' ইষ্টাৰ্ণ চাইডে আমি কি দেখিছো, উই চি ইট ইজ চাউথ আমেৰিকা, হয় নে নহয়? লেটিন আমেৰিকা বুলি কওঁ, চাউথ আমেৰিকা বুলি কওঁ। চ' চাউথ আমেৰিকাখন দেখিছো, তাত ধৰি লওক পেৰুখন আছে, ঠিক আছে। আৰু এইফালে আমি কি দেখিছো, ইষ্টৰ ফালে আমি কি দেখিছো, এইখন অষ্ট্ৰেলিয়া, ঠিক তেনেকে এইখন হৈছে ইণ্ডিয়া। চ' গতিকে ইণ্ডিয়া হওক অষ্ট্ৰেলিয়া হওক, ইট ৰিচাইডছ ইন দ্য ৱেষ্টাৰ্ণ পাৰ্ট অফ দ্য পেচিফিক অচিন। যদি এতিয়া ইয়াত ট্ৰেড উইণ্ডটো যাবলৈ হয়, কাৰণ এইডাল হৈছে কি বিষুৱ ৰেখা, চ' ট্ৰেড উইণ্ডটো কেনেকে যাব, ইয়াৰ পৰা এনেকে যাব, ইয়াৰ পৰা এনেকে যাব, ইয়াৰ পৰা এনেকে যাব। চ' গতিকে ট্ৰেড উইণ্ডৰ ডাইৰেকশ্যনটো কেনেকে আছিলে বুলি কৈছিলো, ইষ্ট টু ৱেষ্ট। চ' ট্ৰেড উইণ্ডে কি কৰে গম পাইছেনে, যে বতাহটো যে বলে তেতিয়া কি কৰে, এই যে সমুদ্ৰৰ পৃষ্ঠত যিখিনি পানী আছে ন, সেই পানীখিনিও বোৱাই লৈ আহে। চ' গতিকে আমাৰ কি হয়, ট্ৰেড উইণ্ডটো যিহেতু এইটো ডাইৰেকশ্যনত বলে, চ' গতিকে এই পেচিফিক অচিনৰ যিবোৰ গৰম বতাহ আছে, গৰম বতাহটো ফ্ৰম দা ইষ্ট, মানে এই যিটো পেৰুভিয়ান কোষ্ট আছে, ইয়াৰ পৰা কলৈ লৈ আহে, নৰ্মেলি পেৰুভিয়ান কোষ্টৰ পৰা নৰ্মেলি কলৈ লৈ আহে, এই ইষ্টাৰ্ণ বা ৱেষ্টাৰ্ণ যিখিনি ধৰি লওক মানে অষ্ট্ৰেলিয়া এণ্ড ইণ্ডিয়ান অচিন। চ' গতিকে এইটো হৈছে নৰ্মেল কোষ্ট। চ' গতিকে নৰ্মেল কোষ্টত আমি কি দেখো, যে এই যিটো ধৰি লওক চাউথ আমেৰিকা ৰিজন আছে, চাউথ আমেৰিকা ৰিজনটো খুব বেছি ঠাণ্ডা হয়, মানে ইয়াত যিটো অচিন কাৰেণ্ট আছে সেইটো ঠাণ্ডা কাৰেণ্ট, আৰু এইফালে যিটো আহিব সেইটো গৰম কাৰেণ্ট, ঠিক আছে। চ' গতিকে আমি এইটো কনচেপ্ট গম পালো। তাৰপিছত আমি কি গম পাব লাগিব, নেক্সট আমি জানিব লাগিব এটা কনচেপ্ট, সেইটো কয় আপ ৱেলিং। এতিয়া আপ ৱেলিংটো কি হয়, আপ ৱেলিংটো জানিব লাগিব সেইকাৰণে যে ধৰি লওক এইখন হৈছে সমুদ্ৰ পৃষ্ঠ, যদি এইখন সমুদ্ৰ পৃষ্ঠ হয়, চ' এইটো হৈছে চাৰ্ফেচ অফ দ্য অচিন, হয় নে নহয়? চ' গতিকে এইখন হৈছে চাৰ্ফেচ, কিন্তু চাৰ্ফেচখনৰ তলত কি আছে, পানী আছে ধৰি লওক, হয় নে? চ' গতিকে পানী আছে, পানী আছে, এই পানীখিনি কিমান দ, ক'ৰবাতটো কি আছে, যে তাৰ এটা কি আছে, যে লাষ্ট বটম লাইন এটা আছে, যিটো ধৰি লওক আমি কি বুলি ক'ম, যে এইটো হৈছে দ্য বেছ, হয় নে, বেছ অফ দিছ অচিন, হয় নে? চ' গতিকে এতিয়া কি হৈছে, যে যিবোৰ ধৰি লওক এটা উইণ্ডৰ ফ্ল'টো এইফালৰ পৰা এইফালে হৈছে, কোনটো, ট্ৰেড উইণ্ড। চ' গতিকে ইয়াত যিখিনি ধৰি লওক চাৰ্ফেচ ৱাটাৰ আছিলে, চাৰ্ফেচ ৱাটাৰ খিনি ইয়াৰ পৰা কলৈ গুচি গ'ল, ইয়ালৈ গুচি গ'ল, ফ্ৰম দা ইষ্টাৰ্ণ চাইড টু দা ৱেষ্টাৰ্ণ কোষ্ট। চ' গতিকে ইষ্টাৰ্ণ চাইডৰ পৰা ৱেষ্টাৰ্ণ চাইডলৈ গুচি গ'ল। চ' গতিকে গৰম বতাহ বুলি ইয়াত থুপ খালে, চ' গৰম বতাহবোৰ চিংক হ'ব, কলৈ, যে অচিনখনৰ তললে, আৰু তাৰ তলেদিয়ে এটা কাৰেণ্ট ফ্ল' হ'ব, ঠিক আছে। অচিন চাৰ্ফেচৰ একদম এইখন চাৰ্ফেচ আৰু এইখন বটম, আৰু এইখিনি যেতিয়া আকৌ গোট খাব, এইখিনি আপ ৱেলিং হ'ব। ত' এইটোক আমি কি বুলি ক'ম, ফেনমেনাটো আপ ৱেলিং। মানে এটা ক্ল'জ চাৰ্কুল এটা দেখিছেনে, ক্ল'জ এটা চাৰ্কিট এটা আছে। চ' গতিকে সেইটো সাগৰ পৃষ্ঠৰ তলত সেইটো চলি থাকে। চ' গতিকে যেনেকে আমি এইটো দেখুৱাইছো, যে সাগৰ পৃষ্ঠৰ তলৰ পৰা কি হৈছে, অচিন ৱাটাৰ খিনি ওপৰলৈ উঠি আহিছে, ঠিক আছে। আকৌ এইখিনি যেতিয়া গৰম হ'ব, সেইখিনি আকৌ চিংক হ'ব, ঠিক আছে। চ' এই ফেনমেনাটো খুব ইম্পৰ্টেণ্ট হয়, কেলে, সাগৰ পৃষ্ঠত ধৰি লওক কিবা কিবি বস্তু যেতিয়া মৰে, চ' গতিকে তাৰ পচা অংশবিলাক ক'ত জমা হয়, সাগৰৰ পৃষ্ঠত জমা হয়, তলত চাৰ্ফেচত একদম, কি আছে। চ' গতিকে এইখিনি বস্তু ইয়াত জমা হয়, আৰু এই আপৱেলিঙৰ প্ৰচেছত সেইখিনি কি হয়, যে সাগৰ আকৌ যিটো চাৰ্ফেচ আছে ন, সেই চাৰ্ফেচলৈ এই যিখিনি মৃতপ্ৰায় বস্তু ইয়াত জমা হৈ আছিলে, সেইখিনি ইয়ালৈ আকৌ উঠি আহে। আৰু এইখিনি কি হৈছে, এইখিনি মাছ বিলাকৰ কাৰণে এইটো কি হয়, এখিনি খাদ্য হয়। গতিকে মাছৰ ইয়াত পপুলেশ্যনটো ডিপেণ্ড কৰিব আপৱেলিংটো কিমান হৈছে, কাৰণ কি চবকে জীয়াই থাকিবলৈ কি লাগে, খাদ্য লাগে। চ' গতিকে য'তে আপৱেলিং হ'ব, ততে কি হ'ব, ফিচাৰী ইণ্ডাষ্ট্ৰিটো গ্ৰ' হ'ব, কাৰণ কি তাত কি হ'ব, মাছে খাবলৈ পাব কিবা কিবি বস্তু। সেই খোৱা বস্তুবোৰ কোনে ওপৰলৈ লৈ আহিছে, কাৰণ কি মাছটো গৈ পেলাই একদম তললৈ গৈ পেলাই খাবগে নোৱাৰে, ইমান তলত অক্সিজেন নাই, তাৰ হিট নাই, বুজি পাইছে। চ' গতিকে আপৱেলিং য'তে হয়, তাতে নেচাৰেলি সাধাৰণতে মাছ পোৱা যায়। চ' গতিকে এই তিনিটা কনচেপ্ট আমি মিলাই পেলাই এতিয়া আমি কি পঢ়িবলৈ গৈ আছো, আমাৰ যিটো মেইন টপিক, সেই টপিকটোলৈ গৈ আছো, দেট টপিক ইজ এল নিনো। চ' এতিয়া কথাটো হৈছে এক্সপ্লেইন কৰিম আমি, যে এল নিনোটো কি হৈছে। এল নিনোটো কি হৈছে, এল নিনো ইজ এ মানে ইজ এ ইভেন্ট that is associated with the ENSO. ENSO মানে কি, যে এল নিনো সাউথাৰ্ণ অচিলেশ্যন। চ' এল নিনোটো হৈছে এল নিনো সাউথাৰ্ণ অচিলেশ্যনৰ এটা কি হয়, ফেজ, হয় নে নহয়? চ' এই ফেজটো মেইন কথাটো কি হৈছে, ই ক্লাইমেটিক পেটাৰ্ণত কি হয়, প্ৰভাৱ পেলায় অফ দা পেচিফিক অচিন, দেখিছেনে? চ' গতিকে পেচিফিক অচিনটো কনচেপ্টটোৰ লগত জড়িত হৈ আছে, সেইকাৰণে আমি ৱাৰ্ম আপ কনচেপ্ট হিচাপে পেচিফিক অচিনটো আমি আগতেই পঢ়াই লৈছো, বুজি পাইছে। তাৰপিছত আমাৰ কি আছে, ইট কেৰেক্টাৰাইজ বাই, চ' গতিকে এল নিনো কেৰেক্টাৰটো কি, কেৰেক্টাৰটো হৈছে যে ৱাৰ্মাৰ দেন দা এভাৰেজ চি চাৰ্ফেচ টেম্পাৰেচাৰ। চ' গতিকে এল নিনো ফেজটোত কি হয়, যিটো চি চাৰ্ফেচ টেম্পাৰেচাৰ হয়, সেই চি চাৰ্ফেচ টেম্পাৰেচাৰটো ইন দা ধৰি লওক ৱেষ্ট অফ দা পেচিফিক অচিন, তাত জোখতকে বেছি গৰম হয়, আৰু যেতিয়া জোখতকে বেছি গৰম হ'ব,
সেইটো কি বুলি ক'ম আমি এল নিনো ফেজ। এল নিনো ফেজটো একচুৱেলি এইখিনি এটা মিষ্টেক হ'ল যে চি সাৰফেচ যিটো টেম্পাৰেচাৰ সেইটো ইষ্টাৰ্ণ পাৰ্ট অফ পেচিফিক অচিনত বেছিকে গৰম হ'ব, ঠিক আছে। অ'কে, মানে কথাটো এনেকুৱা হয়। অ'কে, চ' নেক্সট ধৰি লওক যিখন শ্লাইড আছে তাত আমি ভালকে বুজি যাম। জাষ্ট আপোনালোকে এইটো মনত ৰাখক যে ইয়াত কি হয়, জোখতকে বেছি গৰম হ'ব। চ' গতিকে ৱাৰ্মিং যিটো জোখতকে বেছি গৰম হ'ব সেইটোৱে কি কৰিব, ডিষ্টাৰ্ব কৰিব। ডিষ্টাৰ্ব কি কৰিব, যে নৰ্মেল যিটো ৱেডাৰ পেটাৰ্ণ আছে ন সেইটো খেলি মেলি লগাই দিব। চ' এল নিনো ইভেন্টছ টিপিকেলি লাষ্ট ফৰ, চ' গতিকে এইটো কৈছে যে 7 months to কেতিয়াবা 7 years থাকিব পাৰে। আৰু এল নিনো যিটো কথা কৈছে সেইটোক আমি যদি ধৰি লওক স্পেনিছত যদি আমি কওঁ তেতিয়া তাৰ নামটো কি, চাইল্ড ক্ৰিষ্ট, ঠিক আছে। অ'কে, চ' গতিকে এইটো ধৰি লওক আপোনালোকৰ প্ৰিলিমছত আহিব পাৰে যে এল নিনো বা লান, আপোনালোকে সেইটো লা নিনা বুলি মাৰি নিদিব, চাইল্ড ক্ৰিষ্টটোক কি বুলি কয়, এল নিনো তাৰ নামটো হৈছে সেইটো। চ' গতিকে এল নিনোত এটা হ'ল কেনেকে, ঠিক আছে। চ' গতিকে আমি গম পালো যে ক'ত হয়, পেচিফিক অচিনত হয়। এতিয়া আমি জানিব লাগে কি যে কিয় হয়, হয়নে নহয়। এনচিআৰটি যদি আমি ট্ৰেণ্ডটো ফলো কৰোঁ, we have to know about what are the causes of this event বা phenomena. So ইয়াতে যিটো মেইন কজ হিচাপে দেখা গৈছে সেইটো হৈছে weakening of the trade wind. So trade wind বিলাক কি হৈ যায়, উইক হৈ যায়। So নৰ্মেল কণ্ডিশ্যনটো হৈছে এইটো, যে নৰ্মেল কণ্ডিশ্যনত কি হয় যে ট্ৰেড উইণ্ডটো বলে, ট্ৰেড উইণ্ডৰ ডাইৰেকশ্যনটো কি বুলি কৈছিলো আমি, ইষ্ট টু ৱেষ্ট। চ' তেতিয়া ই কি কৰে, যেতিয়া বতাহটো বলিব তেতিয়া ছাৰফেচ খনতো কি কৰিব, যিটো অচিনিক ৱাটাৰ আছে সেই ৱাটাৰ খিনি, ৱাৰ্ম ৱাটাৰ খিনি কেনি যাব, এইফালে আহি পেলাই ইয়াত গোট খাব। দেখিছেনে, ৱাৰ্ম ৱাটাৰ খিনি ৰঙা চিনটোৱে বুজাইছে যে ৱাৰ্ম ৱাটাৰ খিনি, দ্য ৱাৰ্ম ৱাটাৰ হেজ বিন ডিপজিটেড ইন দ্য ইষ্ট মানে নৰ্থ ইষ্টাৰ্ণ চাইড অফ দিছ অষ্ট্ৰেলিয়া, ঠিক আছে। চ' গতিকে ইয়াত ঠাণ্ডা হ'ব, ইয়াত গৰম হ'ব। কিন্তু যেতিয়া ট্ৰেড উইণ্ডটোৱে দুৰ্বল হৈ যাব তেতিয়াহ'লে এই বতাহটো কি হ'ব, দুৰ্বল হ'ব। আৰু বতাহটো যদি দুৰ্বল হয় তেতিয়াহ'লে এই যিটো অচিনিক টেম্পাৰেচাৰ ডিষ্ট্ৰিবিউচন আছে, মানে ইয়াৰ পৰা গৰম বতাহটো যে ইয়ালৈ লৈ আহিছিলে সেইটো কি হ'ব, সেইটো উইক হৈ যাব। কাৰণ কি বতাহটোৱেহে এইফালে ইষ্টৰ পৰা ৱেষ্টলৈ ঠেলি আনিছিলে, হয় নে নহয়। চ' গতিকে বতাহটো যেতিয়া দুৰ্বল হৈ গ'ল তেতিয়াহ'লে এই যিখিনি অচিনিক ৱাটাৰ আছে, যিখিনি ৱাটাৰ এইফালে গৈ আছিলে সেইখিনিও ৰখি যাব, বুজি পাইছেনে। চ' গতিকে এতিয়া কি হ'ব, যে ইষ্টাৰ্ণ চাইডত গৰম বতাহখিনি ডিপজিট হ'ব, যিটো বস্তু আমি চাম, ঠিক আছে। চ' গতিকে সেইটোৱে মেইন কনচেপ্টটো, যে ট্ৰেড উইণ্ডটো উইক হৈ যাব। ট্ৰেড উইণ্ড উইক হৈ যোৱাৰ লগে লগে কি হ'ব, ইয়াত দেখিছে যে একুমুলেশ্যন অফ ৱাৰ্ম ৱাটাৰ ইন দ্য ইষ্টাৰ্ণ পেচিফিক অচিন। চ' গতিকে এইটো মেইন পইণ্ট, ঠিক আছে। চ' গতিকে ৱাৰ্মাৰ ৱেষ্ট ৱাৰ্ম ৱাটাৰ একুমুলেশ্যন। চ' গতিকে ৱাৰ্ম ৱাটাৰটো ক'ত একুমুলেট হ'ব, ইন দ্য এল নিনো ফেজ, সেইটো হ'ব চাউথ আমেৰিকা। কেলে, কাৰণ কি ইষ্টৰ পৰা ৱেষ্টলৈ ট্ৰেড উইণ্ডটোৱে বোৱাই লৈ যায়, কিন্তু কি হ'ব নোৱাৰে, উইকেন হৈ যোৱাৰ কাৰণে সেইটো বোৱাই লৈ যাব পৰা নাই। চ' গতিকে একুমুলেট হৈছে। একুমুলেট ক'ত হৈছে, ইষ্টাৰ্ণ চাইডে হৈছে। ইষ্টাৰ্ণ চাইডে কি আছে, এই চাউথ আমেৰিকা আছে, বুজি পাইছেনে। চ' গতিকে সেইটো বস্তুকে ইয়াত দেখুওৱা গৈছে। চ' গতিকে সেইখিনি বস্তুৱে কি কৰিব, এটমস্ফেৰিক চাৰ্কুলেশ্যন অফ এয়াৰ তাকো কি কৰিব, প্ৰভাৱ পেলাব। চ' বুজি পাইছেনে যে কিহৰ কাৰণে হয়। চ' গতিকে কি হয়, ক'ত হয়, কিহৰ কাৰণে হয়। চ' তিনিটা বস্তু ইয়াত দেখুওৱা গৈছে। অ'কে, চ' নেক্সট এতিয়া কি হয়, এইখিনি বস্তু ধৰি লওক আপুনি ফেনমেনাটো গম পালে, কিন্তু যেতিয়া আমি মেইনছত বহো তেতিয়া আমাক কি সোধে, যে 15 নম্বৰ কুৱেশ্যনটো থাকিলে আমাৰ ধৰি লওক 3-4টা পাৰ্ট থাকিব। চ' হোৱাট ইজ এল নিনো, তাৰ কাৰণে কজ কি কি হ'ব পাৰে, আৰু ইণ্ডিয়াই সেইটো মিটিগেট কৰিবৰ কাৰণে কি কি ষ্টেপ ল'ব পাৰে, হয় নে নহয়। 15 নম্বৰ কুৱেশ্যনটা 5-5-5কে 3টা পাৰ্টত ডিভাইড হৈ আছে। এতিয়া আপুনি কি হ'ল গম পালে, কিন্তু সেই হোৱা বস্তুটোৱে কেনেকে ইম্পেক্ট পেলাব সেইটো বস্তু আমি কি কৰিব লাগিব, শিকিব লাগিব। অ'কে, চ' গতিকে সেই পাৰ্টটোলৈ আহোঁ এতিয়া, যে যিটো ধৰি লওক আমাৰ মেইনছত আহিব, যে ৱেডাৰ ইম্পেক্ট অফ এল নিনো। চ' এল নিনোটোৱে কি কৰিব, ইম্পেক্ট অন ৰেইনফল। চ' গতিকে ৰেইনফলটো কি কৰিব, ইম্পেক্ট পেলাব। চ' আমি দেখিছো যে পেচিফিক অচিনখন যদি আছে, এইখন যদি পেচিফিক অচিন হয়, চ' তাৰ পেচিফিক অচিনখনৰ চাইডতে ইণ্ডিয়ান অচিনখন আছে, হয় নে নহয়। চ' গতিকে এইটো ইষ্টাৰ্ণ পাৰ্ট, এইটো ৱেষ্টাৰ্ণ পাৰ্ট। যদি এল নিনো হয় তেতিয়াহ'লে গৰম বতাহখিনি ক'ত থুপ খাই আছে, ইয়াত। যদি গৰম বতাহখিনি ইয়াত থুপ খাই আছে তেতিয়াহ'লে কি হ'ব, যে এইখন ইণ্ডিয়ান অচিন হওক বা ৱেষ্টাৰ্ণ পাৰ্ট অফ দিছ পেচিফিক অচিন, তেতিয়া কি হ'ব, ইয়াত গৰম বতাহখিনিৰ অভাৱ হ'ব। গৰম যদি ধৰি লওক পানী নাই, চ' গৰম যদি পানী নাই তেতিয়াহ'লে তাৰ পৰা কি হ'ব, বৰষুণটো কম হ'ব, হয় নে নহয়। কাৰণ কি গৰম পানীখিনি আহিব লাগিব, তাৰ ওপৰেদি বতাহখিনি আহিব, মইশ্চাৰ কেৰি কৰিব, তাৰপিছত বৰষুণ হ'ব। চ' গতিকে ইয়াত কি হ'ব, সেইকাৰণে মেইন কথাটো ইয়াত এইটো হৈছে যে ইণ্ডিয়ান অচিনত, ইণ্ডিয়াত কি হ'ব, যে ডিলে অফ মনচুন। চ' মনচুনটো ডিলে হ'ব, কেলে, কাৰণ কি ডিপজিশ্যন অফ দ্য একুমুলেশ্যন অফ দ্য ৱাৰ্ম ৱাটাৰ ইন দ্য ইষ্টাৰ্ণ পেচিফিক। চ' গতিকে পেচিফিক অচিনৰ ইষ্টৰ ফালেহে আছে, আমাৰ ফালে নাই অহা নহয়, হয় নে নহয়। কেলে, কাৰণ কি যিটো বতাহে ইহঁতক বোৱাই আনে আমাৰ ফালে, সেই বতাহটো কি হৈ গ'ল, উইক হৈ গ'ল। সেই বতাহটোৰ নাম কি, ট্ৰেড উইণ্ড, বুজি পালেনে। চ' গতিকে এইটো আমি প্ৰথম পইণ্ট হিচাপে লিখিলো। তাৰপিছত আমি কি লিখিলো, যদি মানে আমাৰ মনচুনটো দিলে হয়, মনচুনটো দিলে হলে কি হ'ব, ড্ৰট কণ্ডিশ্যন হ'ব, খৰাং হ'ব, হয় নে নহয়। কাৰণ কি এতিয়া ধৰি লওক দেখিছে যে আমাৰ এতিয়া কি হৈছে, শুকান হৈছে। চ' গতিকে আৰু যদি ধৰি লওক দিলে হয়, কাৰণ কি জুনৰ মাহত ধৰি লওক বৰষুণ হয়,
আৰু যদি ডিলে হয় কি হ'ব, আৰু বেছি খৰাং হ'ব, আৰু সেইটোৱে কি কৰিব আমাক বেলেগ বেলেগ ধৰণে প্ৰভাৱ পেলাব। ঠিক আছে, চ' গতিকে এইটো দেখিছেনে অষ্ট্ৰেলিয়া ইণ্ডোনেছিয়া যিখিনি পাৰ্ট আছে, যিটো ৱেষ্ট অফ দ্য পেচিফিক অচিন, তাত কি হ'ব, খৰাং হ'ব। চ' উইণ্টাৰ টেম্পাৰেচাৰটো কি কৰিব, এফেক্ট পেলাব। ঠিক আছে, চ' গতিকে এইখিনি বস্তুৱে আপোনাক এটা প্ৰভাৱ পেলাব। আৰু হৈছে ডিষ্ট্ৰাকশ্যন অফ অচিনিক আপৱেলিং। চ' গতিকে ইয়াত যদি গৰমখিনি যদি ইয়াত ডিপজিট হৈ আছে, তেতিয়াহ'লে কি হ'ব, আপৱেলিং খিনি ইয়াত হ'ব জানো? নহয়, কাৰণ কি ইয়াত অলৰেডি পানীখিনি গোট খাই আছে। এই পানীখিনি ট্ৰেড উইনে ইয়ালৈ আনিব লাগিব, তেতিয়া ইয়াত খালী জেগা হ'ব। সেই খালী জেগাটো পুৰাবৰ কাৰণে তলফালৰ পৰা কি হ'ব, আপৱেলিং হ'ব। চ' গতিকে যেতিয়া এলনিনো ফেজ হয় ন, তেতিয়াহ'লে এই আপৱেলিংটো কি হৈ যায়, উইক হৈ যায়। চ' গতিকে এইটো মনত ৰাখিবৰ কাৰণে আমাৰ ইজি হয় যে এলনিনোৰ লগত বস্তুটো কি যোগ হৈ আছে, উইক। চ' গতিকে ট্ৰেড উইনটো উইক হ'ব আৰু আপৱেলিংটো কি হ'ব, উইক হ'ব। চ' গতিকে সেইটো আপোনালোকে মনত ৰাখিব যে এলনিনো ফেজত both the trade wind as well as the upwelling in the this Pacific Ocean বা যিটো পেৰুভিয়ান কোষ্ট, সেই দুইটা কণ্ডিশ্যনৰ কি হ'ব, উইক হ'ব। ঠিক আছে, চ' গতিকে এই দুটা বস্তু খুব ইম্পৰ্টেণ্ট হয়। এই চাৰিটা পইণ্ট আপুনি লিখি দিলে। নেক্সট যদি আমি চাওঁ, তেতিয়াহ'লে ইকনমিক ইম্পেক্ট অফ এলনিনো। এলনিনো ইকনমিক ইম্পেক্ট কি হয়? চ' গতিকে সেইটো যদি সোধে, তেতিয়াহ'লে আমি ক'ম যে এগ্ৰিকালচাৰত ইম্পেক্ট কৰিব। যদি ৰেইনফল নহয়, তেতিয়াহ'লে কি হ'ব, এগ্ৰিকালচাৰ ইম্পেক্ট নকৰিব জানো? আৰু এগ্ৰিকালচাৰ যদি ইম্পেক্ট কৰে, ফুড চিকিউৰিটিত ইম্পেক্ট কৰিব, হয় নাই? নিউট্ৰিশ্যন, হেল্থ, এইবিলাকত ইম্পেক্ট কৰিব। ঠিক তেনেকে ফিচাৰী, আমি ক'লোৱে আপৱেলিংটো নহ'লে কি হ'ব, মাছে খাদ্য খাবলৈ নাপাব। মাছে খাদ্য খাবলৈ নাপালে মাছৰ যিটো প্ৰডাকশ্যন আছে সেইটো কমি যাব, আৰু সেই বস্তুটোৱে কি কৰিব, ইকনমিক কি পেলাব, প্ৰভাৱ পেলাব। বুজি পাইছেনে? তাৰপিছত কি আছে, টুৰিজিম, হয় নে নহয়? চ' গতিকে টুৰিজিমৰ পৰা আদি কৰি গোটেইখিনি বস্তু বা ইনফ্ৰাষ্ট্ৰাকচাৰ, এই গোটেইখিনি বস্তু কি হ'ব, প্ৰভাৱ পেলাব। বুজি পাইছে? খুব যদি খৰাং হয়, তেতিয়াহ'লে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণেও দিগদাৰ হ'ব। অ'কে, চ' এইখিনি বস্তু আমি ইকনমিক চাৰ্ভেটো দেখিছো। ইকনমিক চাৰ্ভে অফ 2023, তাত আমাক কি দেখুৱাইছে যে 2022-2023 আমাৰ যিটো ধৰি লওক ড্ৰপ অফ দ্য ফুড গ্ৰেইন হৈছিলে, সেইটো কিহৰ কাৰণে হৈছে বুলি কৈছে, বিকজ অফ এলনিনো। বুজি পাইছে? চ' গতিকে আপোনালোকে এইটো বস্তু সেইকাৰণে কি কৰিব লাগে, আমি ইকনমিক চাৰ্ভেটো পঢ়িব লাগে। কেলে, ইকনমিক চাৰ্ভেটো আমাক সেই ধৰণৰ ডাটাবোৰ দিয়ে যে কি হৈছে, বিকজ অফ দ্য অকাৰেঞ্চ অফ এলনিনো দ্য ফুড গ্ৰেইন ইন ইণ্ডিয়া হেজ বিন ডিক্লাইন। কিমান ডিক্লাইন হ'ল, 4.7% ডিক্লাইন হ'ল। ঠিক আছে, ইন দ্য ইয়েৰ 2022-23। চ' গতিকে এইটো বস্তু আপোনালোকে কি হ'ব পাৰে, ইয়াত সেইটো ইকনমিক চাৰ্ভে পৰা সেই ডাটাটো বৰো কৰিব পাৰে। এইটো খুব ইম্পৰ্টেণ্ট হয়। প'ৰ মনচুন দেখিলে নে? চ' ইয়াত কি বুলি ক'লে যে মনচুনটো প'ৰ আৰু ডিলেড এণ্ড প'ৰ মনচুন। আমি গম পাইছোঁ যে এলনিনো হ'লে কি হ'ব, ইণ্ডিয়াত মনচুনটো ডিলে হৈ যাব। ঠিক আছে, চ' গতিকে নেক্সট যদি আমি চাওঁ যে মনিটৰিং এণ্ড ফ'ৰকাষ্টিং, এতিয়া আমাক কি বুলি সুধিলে যে এলনিনো কি হয়, এলনিনোৰ কাৰণে কি কি প্ৰভাৱ পৰিব, ইম্পেক্ট কি কি হ'ব, আৰু সেইটো বস্তু নাইকিয়া কৰিবৰ কাৰণে আমি কি কৰিম। বুজি পাইছে? কাৰণ কি এলনিনোটো নেচাৰেল এটা ফেনমেনা নহয়, এইটো হ'বই, তাক নাইকিয়া কৰিব লাগিব, বা নাইকিয়া কৰিব নোৱাৰো, তাৰ কাৰণে আমি কি কৰিব লাগিব, তাক এডপ্ট কৰিব লাগিব। চ' সেই এডপ্টেশ্যনৰ কাৰণে আমাক কি লাগিব, যে চেটেলাইট মনিটৰিং লাগিব, যে একুৰেটলি আমি এইটো প্ৰেডিক্ট কৰিব লাগিব যে ৱেডাৰ দ্য এলনিনো উইল অকাৰ ইন দিছ ইয়েৰ, আৰু যদি অকাৰ হয় তাৰ ডিগ্ৰীটো কিমান, কিমান ডিলে হ'ব, কেইদিন ডিলে হ'ব, এদিন, দুদিন, এসপ্তাহ, এমাহ, কিমান। বুজি পাইছেনে? কিমান খৰাং হ'ব। চ' গতিকে সেইটো বস্তু আমাক কোনে প্ৰেডিক্ট কৰি দিব, that prediction will be done by this satellite images, হয় নে নহয়? আৰু সেই ছেটেলাইট ইমেজখিনি আমি কি কৰিব লাগিব, এই মানে মনিটৰিঙৰ কাৰণে ইউজ কৰিব লাগিব। ঠিক আছে, এইটো আমাৰ সলিউশ্যন হয়। ঠিক তেনেকে আমি ডাইনামিক মডেলটো মানে ল'ব লাগিব, যিটো ডাইনামিক মডেলত ছেটেলাইটৰ ডাটাটো আমি কি কৰিম, ছুপাৰ কম্পিউটাৰ থ্ৰুৱেদি প্ৰচেছ কৰিম, যিটো কাৰণে আমি কি ডিপ্লয় কৰিছো, পৰম ছুপাৰ কম্পিউটাৰটো আমি ডিপ্লয় কৰিছো। আগতে ষ্টেটিষ্টিকেল মডেলটো আছিল যে প্ৰত্যেক 2 বছৰ বা 7 বছৰৰ ভিতৰত এলনিনো আহিব। চ' গতিকে এইটো এটা ষ্টেটিষ্টিক্স আছিলে ন, কিন্তু আজিকালি সেইটো কেতিয়াবা ক্লাইমেট চেঞ্জৰ কাৰণে বা ডিফাৰেণ্ট ফেনমেনাৰ কাৰণে তাৰ যিটো ধৰি লওক কনচিষ্টেঞ্চি আছিলে, তাৰ যিটো টেনিউৰ আছিলে, তাৰ যিটো ফ্ৰিকুৱেঞ্চি আছিলে, সেইটো বস্তু চেঞ্জ হৈ গ'ল। চ' গতিকে সেইকাৰণে আমি একুৰেটলি প্ৰেডিক্ট কৰিবৰ কাৰণে ছেটেলাইট ইমেজৰ ওপৰত বা আমাৰ ছুপাৰ কম্পিউটাৰৰ যিটো প্ৰচেছিং স্পীড আছে তাৰ ওপৰত নিৰ্ভৰশীল। তাৰ কাৰণে আমি পৰম ছুপাৰ কম্পিউটাৰটো ইনষ্টল কৰিছো ইণ্ডিয়াত। সেইবোৰ এক্সাম্পল হিচাপে লিখি দিলে। তাৰপিছত আমি কি কৈছো, কিছুমান ক্লাইমেট মডেলছ আমি ডেভেলপ কৰিব লাগিব। চ' গতিকে এইখিনি যদি আমি কৰো, তেতিয়াহ'লে এই যিটো নেচাৰেল ফিনমেনা আছে ন, তাৰ লগত আমি এডপ্ট কৰিব পাৰিম। আৰু যদি এডপ্টিং আমি যদি চাওঁ, তেতিয়াহ'লে আমি কি দেখিছো, যে আমি কি কৰিব লাগিব, ইম্প্ৰুভ ইন ফৰকাষ্টিং, সেইটো আমি কৈছোৱে, থ্ৰু বাই এপ্লিকেশ্যন অফ দ্য ছেটেলাইট টেকনলজি এণ্ড ছুপাৰ কম্পিউটাৰ। তাৰপিছত আমি কৈছো ৱাটাৰ মেনেজমেণ্ট। যদি আমি গম পাইছো যে হয় এইবাৰ এলনিনো আহিব, তেতিয়াহ'লে আমি কি গম পাইছো, যে ডিলেড মনচুন হ'ব, চ' ৱাটাৰ স্কেৰচিটি হ'ব পাৰে, ফুড গ্ৰেইনৰ ক্ৰাইচিছ হ'ব পাৰে। চ' গতিকে আমি কি কৰিম, ৱাটাৰ মেনেজমেণ্ট কৰিম, ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং, ড্ৰিপ ইৰিগেশ্যন, এইবিলাক আমি মেথড ইউজ কৰিম। চ' আৰ্লি ৱাৰ্ণিং চিষ্টেম, যিটো অলৰেডি আমি ক'লো। চ' ডিজাষ্টাৰ ৰিস্ক ৰিডাকশ্যন, চ' গতিকে ডিজাষ্টাৰ হ'ব পাৰে, চ' গতিকে সেই ডিজাষ্টাৰটো নাইকিয়া কৰিবৰ কাৰণে আমি কি কৰিম, যে ডিজাষ্টাৰ ৰিস্ক ৰিডাকশ্যন
মেথডলজি ইউজ কৰিম আৰু কি কৈছে ইণ্টাৰনেশ্যনেল ছাপৰ্ট চ' আমি দেখিছো যে ইয়াত ধৰি লওক পেৰু হওক বা সাউথ আমেৰিকান কাণ্ট্ৰি হওক ঠিক তেনেকে অষ্ট্ৰেলিয়া হওক ইণ্ডোনেছিয়া হওক এই সববোৰ কাণ্ট্ৰি কি হৈছে ইণ্ডিয়া হওক সববোৰ কাণ্ট্ৰি এফেক্টেড হয় কিহৰ কাৰণে বিকজ অফ দিছ এল নিনো এতিয়া সবৰ মাজত যদি এটা কলাবৰেশ্যন হয় তেতিয়াহ'লে ইণ্টাৰনেশ্যনেল কলাবৰেশ্যনৰ থ্ৰুৱেদি আমি কি কৰিব পাৰোঁ এই যিটো ফেনমেনা আছে ন এই ফেনমেনাটো ভালকে এডপ্ট কৰিব পাৰোঁ যে গোটেইখিনিয়ে যদি ধৰি লওক ডাটা শ্বেয়াৰিং কৰে তেওঁলোকে যদি ধৰি লওক চাইণ্টিফিক ইন'ভেশ্যনত যদি জোৰ দিয়ে তেতিয়াহ'লে আমাৰ এটা ভাল এটা কি হ'ব কলাবৰেটিভ এটা মেকানিজিম ওলাব যিটো থ্ৰুৱেদি আমি এইটো বস্তু কাৰ্ভ কৰিব পাৰোঁ ঠিক আছে চ' নেক্সট আমি কনচেপ্টটো কি চাম লা নিনা চ' গতিকে এল নিনোটোত কি হৈছিলে আমি যদি এতিয়া ভালকে গম পালো যে এল নিনোটোৰ একেবাৰে অপজিটটো কি হয় লা নিনা চ' গতিকে এল নিনো লা নিনা ইজ এন অপজিট ফেনমেনা ঠিক আছে চ' গতিকে এল নিনোটোত আমি কি দেখিছিলো যে উইকেনিং অফ কি ট্ৰেড উইণ্ড চ' গতিকে ট্ৰেড উইণ্ডটো কি হৈ গৈছিলে উইক হৈ গৈছিলে চ' ইয়াৰ যদি উল্টাটো হ'বলৈ হয় তেতিয়াহ'লে লা নিনাত কি হ'ব লাগিব চ' লা নিনাত কি হ'ব লাগিব যে ষ্ট্ৰেংথেনিং অফ ট্ৰেড উইণ্ড চ' গতিকে ষ্ট্ৰেংথেনিং অফ কি হ'ব ট্ৰেড উইণ্ডটো ষ্ট্ৰেংথেনিং হৈ যাব চ' ট্ৰেড উইণ্ডটো ষ্ট্ৰেংথেনিং হোৱা মানে কি যে আমাৰ যিটো ধৰি লওক পেচিফিক অচিন আছে পেচিফিক অচিনৰ ইষ্ট পৰা ৱেষ্টলে যিটো ধৰি লওক উইণ্ডৰ মুভমেণ্ট আছে সেই উইণ্ডৰ মুভমেণ্টটো আৰু কি হ'ব ৰেপিড হৈ যাব আৰু অলপ বেছি ষ্ট্ৰং হৈ যাব আগতকে বেছিকে কি হ'ব এই ইষ্টৰ পৰা ৱেষ্টলে যিটো ধৰি লওক টেম্পাৰেচাৰ ডিষ্ট্ৰিবিউচন আছে সেইটো বেছি হৈ যাব চ' গতিকে ৱাৰ্ম ৱাটাৰ যিখিনি ইয়াত আছিলে সেইখিনি এবাৰ গৈ পেলাই ফচকে ক'ত পাবগে এই পেচিফিক অচিনৰ ৱেষ্টত গোট খাব সেইখিনি আকৌ কলৈ ফাৰ্ডাৰ শিফ্ট হ'ব ইণ্ডিয়ান অচিনলৈ শিফ্ট হ'ব হয় নে নহয় চ' গতিকে এতিয়া কি হ'ব যদি ৱাৰ্ম ৱাটাৰ খিনি এইফালে যায় তেতিয়াহ'লে সেই ৱাৰ্ম ৱাটাৰ খিনি আৰু বেছি কি কৰিব বৰষুণ আনিব চ' সেইখিনি বস্তুকে আমি চাবলৈ গৈছো বুজি পাইছেনে চ' এল নিনোৰ কমপ্লিট অপজিট ইজ দ্য লা নিনা ঠিক আছে চ' গতিকে এল নিনোৰ একেবাৰে অপজিট ফেনমেনাটো লিখি দিলে আমি কি গম পাম যে লা নিনাটো হয় চ' গতিকে নৰ্মেল কণ্ডিশ্যন এইটো হয় এতিয়া মানে লা নিনা যিটো কণ্ডিশ্যন হয় সেইটো দেখিছে যে ট্ৰেড উইণ্ডটো ষ্ট্ৰেংথেন হৈ গ'ল চ' ট্ৰেড উইণ্ড ষ্ট্ৰেংথেন চ' গতিকে ট্ৰেড উইণ্ড ষ্ট্ৰেংথেন হোৱাৰ কাৰণে ইয়াৰ পৰা গোটেই যিখিনি ধৰি লওক গৰম বতাহ আছে গৰম বতাহখিনিয়ে যিখিনি ছাৰ্ফেচ মানে ৱাটাৰ আছে ছাৰ্ফেচ ৱাটাৰখিনি লৈ গুচি গ'ল বুজি পাইছে চ' লৈ পেলাই ক'ত ডিপজিট কৰিলেগে ইন দ্য ইষ্টাৰ্ণ পাৰ্ট অফ দ্য অষ্ট্ৰেলিয়া মানে পেচিফিক অচিনখনৰ ৱেষ্টাৰ্ণ কোষ্টত ঠিক আছে চ' গতিকে নেচাৰেল চ' গতিকে এতিয়া আমি কি কৈছো এনছটো আমি যদি বুজো তেতিয়াহ'লে গম পাম যে পেণ্ডুলামৰ নিচিনাকে ই কি হয় যে নৰ্মেল কণ্ডিশ্যনৰ পৰা যদি ট্ৰেড উইণ্ডটো যদি নৰ্মেলতকৈ যদি বেছি হৈ যায় ষ্ট্ৰেংথেনিং হৈ যায় তেতিয়াহ'লে সেইটো কি বুলি ক'ম আমি লা নিনা যদি ট্ৰেড উইণ্ডটো নৰ্মেলতকৈ যদি উইক হৈ যায় তেতিয়াহ'লে আমি সেইটো কি বুলি ক'ম এল নিনো বুজি পাইছেনে চ' গতিকে সেইকাৰণে এইটো কি বুলি কৈছে যে পেণ্ডুলামৰ নিচিনাকে কেতিয়াবা এইফালে ঘূৰি থাকে চ' সেইকাৰণে সেইটো কয় এনছো এল নিনো সাউথাৰ্ণ অচিলেশ্যন মানে কি এইফালে এনেকে অচিলেট কৰি আছে বুজি পালানে চ' গতিকে সেইকাৰণে আমি কি কৰিছো এইখিনি বস্তু ধৰি লওক আমি থৰলি দেখুৱাইছো থ্ৰু দ্য মেপত আমি দেখুৱাইছো এতিয়া কনচিকুৱেঞ্চেছ অফ লা নিনা এইটো এনেকুৱা নহয় যে অকল এল নিনোৰ কথাই সুধিব আপোনাক ইন দ্য এক্সামিনেশ্যন লা নিনাৰ কথাও সুধিলে তেতিয়া আপুনি কি কৰিব চ' গতিকে লা নিনাত আমি কি হ'বলৈ গৈ আছে যদি চাওঁ যে এভাৰেজ ৰেইনফল পেটাৰ্ণটো কি হ'ব চেঞ্জ হ'ব চ' লা নিনা ইভেন্টত আমি কি দেখিম যে এবভ নৰ্মেল ৰেইনফল এইটোৱে মেইন কি পইণ্ট ঠিক আছে কেলে কাৰণ কি ষ্ট্ৰেংথেনিং অফ দ্য ট্ৰেড উইণ্ড that will move the warm oceanic water from the Pacific Ocean towards the western coast আৰু যিটো বা কি হ'ব ইণ্ডিয়ান অচিন আৰু অষ্ট্ৰেলিয়াত কি হ'ব খুব হেভি ৰেইনফল হ'ব আৰু হেভি ৰেইনফল হ'লে আমি গম পাওঁ কি হ'বলৈ গৈ আছে হয় নে নহয় চ' গতিকে ইয়াত কি হ'ব যে এবভ নৰ্মেল ৰেইনফল হ'ব ডিউৰিং দ্য লা নিনা ফেজ ঠিক আছে চ' গতিকে নেক্সট যদি আমি চাওঁ যে চাইক্লনিক ইনচিডেণ্টখিনি ইণ্ডিয়ান অচিনত বাঢ়িব কাৰণ কি চাইক্লোন হ'ব হ'লে আমি গম পাইছো যে অচিনৰ টেম্পাৰেচাৰটো 27 ডিগ্ৰী চেলচিয়াছ হ'ব লাগিব মিনিমাম যদি খুব বেছি গৰম হয় তেতিয়াহ'লে আৰু বেছি চাইক্লোন হ'ব চাইক্লোন হ'লে আৰু তাৰপিছত আৰু কি হ'ব আপোনালোকে গম পায় ডিজাষ্টাৰ হ'ব ফ্লাড হ'ব হয় নে নহয় চ' গতিকে এইখিনি বস্তু আছে আৰু গ্ল'বেল ইম্পেক্টটো পৰিব ঠিক আছে কাৰণ কি হ'ব যে সাউথ আমেৰিকাৰ যিখিনি ৰিজন আছে সাউথ আমেৰিকাৰ ৰিজনৰ আৰু বেছি আপৱেলিং হ'ব আপৱেলিং হ'লে তাত ফিচিং ইণ্ডাষ্ট্ৰিটো ডেভেলপ হ'ব ঠিক তেনেকে আকৌ ড্ৰট কণ্ডিশ্যন হ'ব ড্ৰট কণ্ডিশ্যন ক'ত হ'ব যে সাউথ আমেৰিকাৰ ৰিজনত ড্ৰট কণ্ডিশ্যন হ'ব কেলে কাৰণ কি গোটেই যিখিনি গৰম বতাহ আছিলে সেইখিনি গৰম বতাহখিনি ক'লৈ গুচি আহিলে যে আমাৰ এই যে সাউথ আমেৰিকা ইয়াত আছে ইয়াৰ পৰা গৰম বতাহখিনি ইয়ালৈ আহিলে হয় নে নহয় ইয়াত বৰষুণ বেছি হ'ব ইয়াত কি হ'ব ড্ৰট হ'ব খৰাং হ'ব হয় নে নহয় চ' গতিকে সাউথ আমেৰিকা এফেক্টেড হ'ব তেনেকে আৰু অষ্ট্ৰেলিয়া এফেক্টেড হ'ব এনেকে বুজি পালে চ' গতিকে এইখিনি বস্তু আমি লা নিনাৰ লগত কনচেপ্টটো জড়িত হৈ আছে নেক্সট যদি চাওঁ ইকনমিক ইম্পেক্টছ অফ লা নিনা তেতিয়াহ'লে এগ্ৰিকালচাৰৰ লগত পৰিব খুব যদি বেছি বৰষুণ হয় লা নিনাত কি হ'ব চ' ফ্লাডিং হ'ব পাৰে
ক্ৰপ ডেমেজ হ'ব পাৰে, খুব বেছি বৰষুণ হ'লে কি হ'ব, ক্ৰপ ডেমেজ হ'ব, ঠিক তেনেকৈ লাইফ ষ্টক লছ হ'ব পাৰে। চ' গতিকে এইখিনি কি হৈছে, ইকনমিক আমাৰ ধৰি লওক ইম্পেক্ট পৰিব পাৰে। ঠিক তেনেকৈ ফিচাৰী ইণ্ডাষ্ট্ৰিটোৰ কথা ক'লো, হয় নে? চেঞ্জ অফ অচিনিক টেম্পাৰেচাৰ যদি হয়, তেতিয়াহ'লে কাৰেণ্ট যদি চিগনিফিকেণ্টলি এফেক্ট দ্য ফিচিং পপুলেশ্যন, হয় নে? চ' লা নিনা কেন ডিষ্টাৰ্ব দ্য ডিষ্ট্ৰিবিউশ্যন অফ এবাণ্ডেন্স অফ ফিছ স্পেচিছ। চ' গতিকে ফিচিং স্পেচিছখিনি এবাণ্ডেন্সটো বাঢ়ি যাব পাৰে, ঠিক আছে? চ' গতিকে ইম্পেক্ট ইন ফিচিং ইণ্ডাষ্ট্ৰি এণ্ড চি ফুড ছাপ্লাই। চ' গতিকে সেইখিনি ইম্পেক্ট কৰিব পাৰে। ক্লাইমেটিক ইভেণ্ট হ'ব পাৰে, হয় নে নহয়? খুব বেছি বৰষুণ হ'লে কি হ'ব, আমাৰ গৰমটো অকণমান কেতিয়াবা কেতিয়াবা ধৰি লওক এইটো কুলিং ইফেক্ট বুলি কয়, হয় নে? খুব বেছি যদি গৰম পৰে আৰু খুব যদি তাত বেছি মানে ধৰি লওক বৰষুণ হয়, তেতিয়া আমি গৰমটো কি হ'ব, কমকৈ অনুভৱ কৰিম, বুজি পাইছে ন? কেতিয়াবা যেনেকৈ খুব মানে গৰমৰ দিনত 3-4 দিন যেতিয়া বৰষুণ দি দিয়ে, তাত এটা কুলিং ইফেক্ট এটা পৰে ন? চ' গতিকে লা নিনা ফেজৰ লগত সদায় এটা কুলিং ইফেক্ট কি হৈ আছে, জড়িত হৈ আছে। চ' গতিকে এইখিনি বস্তু আপোনালোকে ধৰি লওক ইভেণ্টটো কি হয়, প্লাছ তাৰ কনচিকুৱেঞ্চেছ কি, আৰু সেইটো বস্তু কেনেকৈ আমি এডপ্ট কৰিব লাগে, কাৰণ কি নেচাৰেল ফিন'মেনা এটা আমি একেবাৰে নাইকিয়া কৰি দিব নোৱাৰোঁ। চ' that is it. চ' গতিকে ইয়াৰ লগত যদি কিবা আপোনালোকৰ ডাউট থাকে, তেতিয়াহ'লে প্লিজ লেট মি ন' ইন দ্য কমেণ্ট ছেকশ্যন, ঠিক আছে? চ' গতিকে নেক্সট ভিডিঅ'টো লৈ পেলাই আমি আকৌ আহি আছোঁ। থেংক ইউ।